বহুত ধৰণৰ বস্তু আছে, বহুতে বহুত ধৰণৰ বস্তু ৰাখে, এক্সট্ৰা পাৱাৰ, এক্সট্ৰা বস্তু ৰখা। যিজন প্ৰকৃত গুৰু তেওঁ সেই প্ৰটেকশ্যনটো শিষ্যজনক প্ৰতিটো বিষয়ে প্ৰটেকশ্যনটো দিব জানে। নমস্কাৰ দৰ্শকসকল, আজি আমাৰ লগত আছে জুলা শৰ্মা বাইদেউ। বাইদেউ নমস্কাৰ। বাইদেউক আদৰণি জনালো মোৰ পেজলৈ। আজি বাইদেউৰ লগত আমি খুব গুৰুত্বপূৰ্ণ কথা এটা পাতিব গৈ আছো, গুৰু দীক্ষা কি বস্তু। শ্ৰীমতী জুলা শৰ্মা বাইদেউৰ দ্বাৰা ৰচনা কৰা কেইখনমান কিতাপৰ ফটো আৰু সূচীপত্ৰখিনি মই স্ক্ৰীণত দিয়ে দিছো। বাইদেউৰ আৰু এনেধৰণৰ কিতাপ কেইখনমান প্ৰকাশ হোৱাৰ পথত, যিকেইখন কিতাপত এনেকুৱা ধৰণৰে কথা আছে যিসমূহ কথা আমাৰ শাস্ত্ৰসন্মত আৰু লগতে সেইখিনি কথা বিজ্ঞানসন্মত আৰু জনকল্যাণমূলক। আৰু বাইদেউ হৈছে এগৰাকী সাধিকা। তেওঁ আজি প্ৰায় 25 বছৰ ধৰি সাধনা মাৰ্গৰ লগত জড়িত। আৰু তেওঁ যিকেইখন কিতাপ লিখিছে মই ভিডিঅ'টোৰ প্ৰথমতে আপোনালোকক দেখাই দিছো, হয়তো বহুতেই কিতাপ কেইখন পঢ়িছেও। বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম প্ৰথমতে যে আপুনি সাধনা মাৰ্গলৈ আহিলে কেনেকৈ? সাধনা মাৰ্গলৈ আহিলো মানে বিষয়বিলাক এনেই ভাল লাগি থাকে আৰু নিজে অলপ বিভিন্ন বিষয়বিলাক পঢ়ি থাকো। চাকৰি নকৰিলেও, পঢ়া শুনা কৰিলো যদিও চাকৰি কৰা নহলে, পঢ়োতে এনেকুৱা এটা আহিও গৈছে। কেতিয়াবা কিছুমান নিজৰ কিছুমান জঞ্জালো আহিছে। আহোতে বস্তুবিলাক কিয়নো এনেকে হয় এনেকুৱা ভবা যায়। আৰু শেষত গৈ পেলাই বিভিন্ন ঠাই ঘূৰোতে দেখিলো যে নহয়, এইবিলাকতো এটা শিকিব পৰা বস্তু। গতিকে সেনেকে আহি গুচি গলো মই সেইদৰে। হৈছে কি, মই যে এই সাধনা মাৰ্গটোত আহোতে আহিছো ধৰক দীক্ষা লৈ পেলাই। প্ৰথমতে মই সাধনা মাৰ্গ বুলি নহয়, দীক্ষা ললো, মন্ত্ৰ দীক্ষা, কিবা এটা জানিলে নিজৰে প্ৰটেকশ্যন থাকে নেকি, এনেকে ধৰক গৈছিলো। কিন্তু বস্তুবিলাকনো কেনেকে হয় জানিবৰ কাৰণেহে মই শাস্ত্ৰ পঢ়িবলৈ আৰম্ভ কৰিলো। জানিবৰ কাৰণেহে পঢ়োতে এনেকুৱা হৈ গুচি গলো। বস্তুবিলাক, প্ৰতিটো বস্তুবিলাক দেখিছো যে বহুত চাইণ্টিফিক আমাৰ বস্তু। প্ৰত্যেকটো বস্তু তন্ত্ৰটো এটা ইমান এটা বিজ্ঞান, মানে ডাঙৰ বিজ্ঞান এইবিলাক। বাইদেউৰ সৈতে আমি তন্ত্ৰ মাৰ্গত আৰু এটা সুন্দৰ ভিডিঅ' আপোনালোকলৈ অতি সোনকালে আগবঢ়াম। দুইটা ভিডিঅ' লগাই দিয়া নাই, নহলে দীঘল হৈ যাব। পৃথক পৃথক বিষয়বস্তু যিহেতু এনেকৈয়ে আছে। আৰু দৰ্শকসকল, এয়া যে মই কিছুমান ভিডিঅ'ত আপোনালোকক কওঁ আমাৰ শাস্ত্ৰত যিসমূহ কথা আছে এইবিলাক মানে একদম কি বুলি কওঁ, সঁচা কথা, বিজ্ঞানসন্মত কথা। সেইসমূহ কথা আগতে আহিছে, তাৰ পিছতহে আজিৰ বিজ্ঞান আহিছে, নহয় জানো বাইদেউ? বাইদেৱে কথাবোৰ তেনেকে লিখিছে কিতাপত, বা বাইদেৱে তেনেকে অধ্যয়ন কৰি আছে। গতিকে আজি বাইদেউৰ পৰা আমি জানিব বিচাৰিম যে গুৰু দীক্ষা। আপোনালোকে দৰ্শকসকল মোক বহুত সোধে যে গুৰু দীক্ষা কেনেকুৱা কি। আজি বাইদেউৰ পৰা আমি জানিব বিচাৰিম যে গুৰু দীক্ষা কি বস্তু, কেনেকে হব লাগে, প্ৰকৃত গুৰু এজন কেনেকে চিনি পাব পাৰি, বা কোনোবা আধ্যাত্মিক ক্ষেত্ৰখনত খুব আগবাঢ়ি যাব বিচাৰিছে, বহুত বেছি হেঁপাহ, তেওঁ কেনেকে কি কৰিব। বাইদেউ আপোনাক এই বিষয়ে অনুৰোধ জনালো আমাৰ দৰ্শকসকলক কিছু কথা জনাবলৈ। গুৰু বুলি কলে বিভিন্ন ধৰণৰ গুৰু কথা হৈ যায়। এনেকুৱা আধ্যাত্মিক, পুৰা মানে একেবাৰে আধ্যাত্মিক বিষয়টোত এটা গুৰু কৰিব পাৰে। আৰু আধ্যাত্মিক হলেও পূজা সেৱা লাইনতো গুৰু ল'ব পাৰে। পূজা লাইনটোৱে মই শিকিব বিচাৰিছো, তেতিয়া হলেও আপুনি এজন গুৰু লৈ পেলাই পূজা পাতল বিলাক কেনেকে কৰে নিয়মত কৰিবলৈ যাব পাৰে। কিন্তু আমাৰ যিটো লাইন সেইটো হৈছে সাধনা মাৰ্গৰ লাইন, আৰু এই বিষয়টো পুৰা আধ্যাত্মিক। তাত আৰু মানে আমি যিখিনি লগত তাৰ লগত দৰকাৰী পূজাখিনিহে আমি শিকিছো। কিন্তু বাকী সাধনাখিনি কৰিবৰ কাৰণে তেতিয়া আমি গুৰু নোহোৱাকে সাধনা নহয়। যেনেকৈ যি সাধনাই কৰো লাগিলে, বা আমি এটা বিষয়ত আগবাঢ়ি যাবলৈ, আধ্যাত্মিক দিশটোত যাবলৈ হলে গুৰু লাগিবই। তাৰমানে গুৰু লাগিব, সেই গুৰুৰো আকৌ গুৰু থাকিবও লাগিব। গুৰুৱে গুৰুৰ পৰা শিকে, এটা মানে হেৰিত আহে বস্তুটো ক্ৰমান্বয়ে, চেইন চিষ্টেম হেৰিত আহি থাকে, আহিয়ে থাকে আগৰ পৰাই। এজন গুৰুৱে তেওঁ গুৰুৰ পৰা শিকিলে, সেই গুৰুৱে আকৌ বেলেগৰ পৰা আগৰ গুৰুৰ পৰা শিকিছে, তেনেকে হেৰি এটা থাকে। আৰু সেইধৰণে আমাৰ বস্তুবিলাক আগবাঢ়ি আহে। এতিয়া ধৰক এজন ব্যক্তি, তেওঁ মানে খুব বেছি কি বুলি কয়, এই যে ভগৱান মোক অমুক দিয়া, তেনেকুৱা দিয়া, তেনেকুৱা নহয়। তেওঁ মানে ধৰক একদম সাধনাতে যাব বিচাৰিছে, একদম সাধনাত আগবাঢ়ি যাব বিচাৰিছে। তেনেকুৱা ক্ষেত্ৰত ব্যক্তি এগৰাকীয়ে গুৰু কেনেকৈ বিচাৰিব পাৰে, বা কেনেকৈ জানিব তেওঁ যে ক'ত কি হয়, ধৰক কেনেকে কি। মই সেই বিষয়টোৱে প্ৰথমতে এটা কথাই কৈছো যে দুই ধৰণৰ গুৰু হ'ব পাৰে। এজনে কেৱল পূজা সেৱা লাইনটোতহে আপোনাক শিকাব পাৰে, তেওঁ দিব পাৰে, মন্ত্ৰ দিব পাৰে, মন্ত্ৰটো জপ কৰিলে, আৰু তেওঁ সেইটো লাইনৰে হয়। পূজা দৈনিক যিখিনি পূজা কৰে, বা দৈনিক পূজা মানে কি, আমাৰো ধৰক দৈনিক পূজা এটা সৰু সুৰা থাকিলেও, কিন্তু তেওঁলোকে ডাঙৰ ডাঙৰ কিছুমান বেলেগ ধৰণৰ পূজাও কৰিব পাৰে। কিন্তু যিটো সাধনা মাৰ্গ যিটো কোৱা হয়, তাত আকৌ মানে পূজা যিখিনি থাকে, স্তৰ উঠিবৰ কাৰণে বস্তু কিছুমান থাকে, বেলেগ কথা। কিন্তু সেইবিলাকত কিছুমান
আমাৰ কিছুমান এক্সপিৰিয়েঞ্চ হৈ গৈ থাকে আৰু কিছুমান সিদ্ধি থাকে সিদ্ধি সেই সিদ্ধিটো সিটো লাইনত সেই সিদ্ধিখিনি নাথাকে আচ্ছা আৰু সেই সিদ্ধিখিনিয়েহে আপোনাৰ মানে গৈ পেলাই এটা মানে আনন্দ এটা পোৱা যায় যে এই বিষয়টো আহিলে এই বিষয়টো আহিলে এইখিনি বস্তু দেখা পাই যে এইটো বস্তু হৈছে এইটো এক্সপিৰিয়েঞ্চ হৈছে বহুত ধৰণৰ বস্তু হয়গে আৰু গৈ গৈ এটা মানে তাৰ কোনো শেষ নাই তাৰমানে আধ্যাত্মিক দিশটোত যেতিয়া সাধনা মাৰ্গটোত সাধনা কৰা হয় তাৰ কোনো শেষ নাই মইতো নিজৰ হেৰিতেই কৈছো এতিয়াও ষ্টিল মই শিকি আছো এতিয়াও মই শিকি আছো আৰু হয়তো বহুত শিকিবলৈ আছে হয়তো মই আৰু এনেকেই হেৰি হৈ থাকিব শিকি থাকিব লাগিব গুৰুৰ মানে নিৰ্দেশত বহুত কথা হয় এতিয়া ধৰক আমাৰ অসমত তেনেকে গুৰু দীক্ষা দিব পৰা ব্যক্তিটো আছে প্ৰকৃত গুৰু দীক্ষা মোৰ আচলতে মোৰ যি দীক্ষা বহুতেই ভুলভাৱে মই দিল্লীত থাকিছিলো কাৰণে ইমান বছৰ কিন্তু মোৰ আচল গুৰু যোৰহাটত আচ্ছা তেখেতে সাধনা মাৰ্গৰ আমি তেখেতৰ মানে গুৰুদেৱ বুলিয়েই সকলোৱে কয় তেখেতে পুৰা সাধনা মাৰ্গৰ যোৱা 50 বছৰৰ বেছি সময় তেওঁ মানে এইটো লাইনতে এইটো বিষয়তেই হৈছে তাত আৰু তেওঁ ব্যক্তিগত কাৰবাৰ কাম কৰিছে সেইটো নহয় কোনোবা বোলে ৰাজনীতিবিদ গৈছে তেওঁ কাম কৰি দিছে কাৰবাৰ কাম কৰি দিছে যিটো কাম ব্যক্তিগত কাম হ'ব যিটো কাম কৰিলে দেশৰ ভাল হ'ব বিশ্ব ব্ৰহ্মাণ্ডৰ ভাল হ'ব তেনেকুৱা কামখিনি কৰিব এতিয়া ধৰক এজন ব্যক্তি বোলে এই বিষয়টোত গ'লে দেশখন বোলে চলাবলৈ এই মানুহজন লাগিব তেতিয়া তেওঁ কাম হয়তো কৰি দিব তেতিয়া তেওঁ কাম মানে সেইটো দেশৰ ভিতৰত আহিব বুজি পাইছো এইখিনিতে মই বাইদেউৰ পৰা এটা কথা জানিব বিচাৰিম এইটো বস্তু ময়ো দেখিছো বহুত যিহেতু বাইদেউ বহুত বেছি অভিজ্ঞ এখেতৰ পৰাই জানিব বিচাৰিম যে বাইদেউ এইবিলাক মাৰ্গত যিসকল প্ৰকৃত ব্যক্তি থাকে তেওঁলোকে জনসমাজৰ মাজত ইমান আহিব ইচ্ছা নকৰে নেকি মানে যে ধৰক যে মই তেওঁ গুৰু দীক্ষা দিয়ে বা তেনেকে তেওঁ ইমান বেছি মানুহৰ মাজত নিজকে হেৰি নকৰে নেকি মানে কি বুলি কয় প্ৰকাশ কৰিব নিবিচাৰে নেকি প্ৰকাশ কৰিবলৈ বিচৰা নিবিচৰাটো ডাঙৰ কথা হৈছে কি মানুহৰ মাজত যেতিয়া সোমাই যোৱা হয় আচল দীক্ষাত মানে সাধনা মাৰ্গটো পুৰা কৰিব পৰা নাযায় সঁচা কথা ক'বলৈ গ'লে মানুহৰ যেতিয়া ব্যক্তিগত স্বাৰ্থৰ মানুহবিলাকে স্বাৰ্থ লৈ তেখেতৰ ওচৰত যাব আৰু সেই স্বাৰ্থবিলাক পুৰাই থাকোঁতে তেখেতে আচল বিষয়টোত আগবাঢ়িব নোৱাৰিব নহয় সেইটো এটা ডাঙৰ কথা এইটো কিছুমান মানুহ আছে যে আধা শিকি পেলাই অলপ আধ্যাত্মিক লাইনত গ'ল দুই এটা কথা শিকিলে অকমান ধৰক দুই এটা জানিলে মেলিলে শিকিলে বহুত এক্সপিৰিয়েঞ্চো হ'ল এই বিষয় বেলেগ বস্তু হোৱাৰ লগে লগে তেওঁ মানুহৰ মাজত আহি দুই এটা কাম কৰিবলৈ লাগি যায় পইচা পাতিও অৰ্জন কৰে বহুত হেৰি কৰে কিন্তু কিছুমানৰ হয় কি কেৱল এটাই আশা থাকে যে মই কি কৰিব পাৰো এই বিশ্বত মই কি কৰিব পাৰো কেনেধৰণৰ কামখিনি কৰিব পাৰো কি কৰিলে আমাৰ বিশ্বখন ভাল হ'ব কি কৰিলে আমাৰ ভাৰতৰ ভাল হ'ব অসমৰ ভাল হ'ব এইটোৱে দৰ্শকসকল এইটো কথা বহুত গুৰুত্বপূৰ্ণ কথা এনেকুৱা প্ৰকৃত গুৰু আছে আমাৰ অসমতো আছে কিন্তু তেওঁলোকে মানে জনসমাজত নাহে বা নকয়ও তেওঁলোকে এতিয়া তেনেকুৱা ক্ষেত্ৰত যদি তেওঁলোকক কোনোবাই গুৰু বৰণ কৰিব বিচাৰে বাইদেউ এনেকুৱা কৰিব পাৰি নেকি বা ধৰক ময়ো এইটো বিশ্বাস কৰো যে ধৰক দেৱ দেৱীৰ ওচৰত যদি একদম ভালকে সৰল মনে প্ৰাৰ্থনা কৰা হয় যে মোক গুৰু এগৰাকী লাগে তুমি মোক লগ কৰাই দিয়া তেতিয়া সেনেকেও মাৰ্গটো চাগে প্ৰশস্ত হয় হ'ব পাৰে তাৰমানে এতিয়া কথাবিলাক এনেকুৱা ধৰণৰ হৈছে মই কথাখিনি কওঁ এইবিলাক দিশবিলাক নিজে মানুহলৈ আহে নিজে আহে কিছুমান হয় কি পূৰ্বজন্মৰ আধা হৈ থাকে কিছুমান বিষয়বিলাকত এতিয়া মইনো কেনেকে আহিলো বুলি ক'লে মোক ক'বলৈ উত্তৰ নাই সঁচা কথা মই কিয় আহিলো সেইটো কথা মোক ক'বলৈ উত্তৰ নাই হয়তো আগৰ জন্মৰ লগত কিবা এটা সম্বন্ধ থাকিব পাৰে নহয় মোৰ হয়তো পূৰ্বজৰ কাৰবাৰ কোনোবাই মোক এই বিষয়টোত আনিব পাৰে এনেকুৱা ধৰণৰ হ'ব পাৰে যি হেৰি নাই বাকী নহ'লে কোনোবা হেৰিবিলাকে অমৰত্ব লাভ কৰা তেনেকুৱা মানুহে তেনেকুৱা ঋষিসকলেও সেইবিলাক বিষয়বিলাক চাই থাকে কাৰণ বিশ্ব ব্ৰহ্মাণ্ডৰ বেছিখিনি কাম আচলতে ঋষিসকলৰ দ্বাৰাই হয় বিশেষকে এতিয়া যুগৰ পৰিৱৰ্তনৰ সময়টোত সপ্ত ঋষিৰ হাতত থাকে
গোটেই যুগৰ পৰিৱৰ্তনৰ সময়ৰ কাম বা এইখিনি শাস্ত্ৰতে আছে আৰু এই সপ্তঋষিৰ হাতত থাকে আৰু সপ্তঋষিৰ হাতত থাকোঁতে যিখিনি অমৰত্ব লাভ কৰা ঋষি আছে তেওঁলোকে মানুহৰ মাজত থাকি কেনেকৈ ভালকৈ কাম মানে এই যুগৰ পৰিৱৰ্তনৰ সময়ত কেওপিনে অন্যায় অবিচাৰ ব্যভিচাৰ প্ৰাকৃতিক দুৰ্যোগ বিভিন্ন দিশত কথা হ'ব পাৰে গতিকে মানুহবিলাকক ঠিক দিশ দেখুৱাবৰ কাৰণে এই ধৰণৰ ঋষিসকলেই কৰে আৰু তেনেকে মানুহক লৈও যায় মই মানে সেইটো নিজৰ পৰাও বিশ্বাস কৰোঁ কাৰণ কেনেকে আহিলো বুলি ক'লে মোৰ উত্তৰ নাই হয় হয় এতিয়া বাইদেউ ময়ো যি অকমানো আগবাঢ়ি গৈছো ধৰক তিল এটাৰ সমানো আগবাঢ়ি আহিব পাৰিছো মানে মা আইতা শক্তিৰ আশীৰ্বাদত মোৰো কিন্তু এইটোৱে হৈছে যে মোৰ পৰিকল্পিত একো নাছিলে হঠাতে হৈছে তেতিয়াহ'লে এতিয়া আমাৰ দৰ্শকসকল যিসকলে মোক সোধে যে গুৰু দীক্ষা কেনেকে ল'ব পাৰি বা কি তেওঁলোকক আপুনি এনেকৈয়ে ক'ব বিচাৰিব নেকি যে তেওঁলোকে ঈশ্বৰৰ ওচৰতে প্ৰাৰ্থনা কৰক এইটোৱে হ'ব নেকি উচিত মানে কথা সঁচাকে যাৰ মন আছে যে আধ্যাত্মিক দিশত মই বোলে এই বিষয়টোত আগুৱাব বিচাৰিছোঁ কাৰণ মই কৈছোৱে কিছুমানে ভাবে যে মোৰ এইটো মই বৃত্তি হিচাপত লওঁ বৃত্তি হিচাপত ল'লে পূজা সেৱা লাইনটো কৰিব পাৰিব সেইটো এটা বেলেগ বিষয় কিন্তু বোলে নহয় মই বোলে নিজৰ এই বিষয়টোত মোৰ ভাল লাগিছে মই এই বিষয়টোত আগবাঢ়ি কিনো আছে প্ৰকৃততে এই বিশ্বখনতনো বিশ্ব ব্ৰহ্মাণ্ডখনো কেনেকে চলিছে কি হৈছে প্ৰকৃততে এই বস্তুবিলাক জানিবৰ যেতিয়া মন যায় এই আধ্যাত্মিক দিশবিলাকত যাব লাগিব আৰু তাৰ কাৰণে সেইখিনি জানিবলৈ বহুত ধৈৰ্য লাগে এই ধৈৰ্য এক নম্বৰ কথা আৰু বিষয়টো উপভোগ কৰিব লাগিব আনন্দ পাব লাগিব নিজৰ যেতিয়া এই মাৰ্গটোত যোৱা যায় সাধনা মাৰ্গটোত আনন্দ অনুভৱ হ'ব লাগিব নিজৰ তেতিয়াহে বস্তুটোত হয় কাৰণ যে মই আজি এটা শিকিছো ইচ্ছা মোৰ ইমান ভাল লাগিছে এইখিনি শিকিলো এইটো লাইনত গৈছো এইটো হৈছে এই সেই বিষয়টো আৰু কোনোবা যদি তেনেকে যাবলৈ বিচাৰে আছে বিচাৰিলে গুৰু ওলাব বিচাৰিবও লাগিব অলপ বিচাৰিবও লাগিব আশীৰ্বাদো লাগিব প্ৰকৃততে তেওঁক ভগৱানে দিছে নে নাই বিচাৰি আহিছে নে নাই তেওঁৰ কাৰণে সেইটো বহুতৰ কিছুমানে বহুত জোৰ জবজ গৈ পেলাই কৰিবলৈও যায় কিন্তু ছাকচেছো হয় বহুতেই ধৰক সেইটোও এটা কথা মই নকওঁ যে কোনোবাই যে নহয় মই বহুত চব কাটি কৰি থৈ মই এইটো লাইনতে মই যাম তেনেকুৱাও আছে কিন্তু এটা কথা বোলে ঘৰ সংসাৰ বাদ দি মই বোলে এইটোতেই গুচি গলো সেইটোও নহয় কাৰণ ভগৱানে প্ৰথম সংসাৰ কৰিবলৈ দিছে সকলোকে তাৰ পাছত উপৰুৱা সময়খিনি আৰু যিসকলে এইটো লাইনত আছে বোলে শিকাইছে গুৰুৱে হৈছে তেওঁলোকক সেইটো কাৰণেই নিছে জন্ম দিছে আমাৰ নিচিনা মানুহবিলাকক আমাক সংসাৰ কৰিবলৈ দিছে সংসাৰৰ উপৰুৱা সময়খিনি আমি যদি মেক্সিমাম টাইম ভগৱানৰ কামত দিব পাৰোঁ আধ্যাত্মিক দিশত আগবাঢ়িবলৈ চেষ্টা কৰিব পাৰোঁ তেতিয়াই মানুহৰ সফল হ'ব পাৰে সাধনাটো আৰু সেইটোৱেই সাধনা আৰু চব বস্তু বাদ দি সেইখিনি সময়ত তুমি যেতিয়া সাধনাটোত লাগিবা মানে কি আৰু যে মই এইটোৱেই কৰে সেইটোৱেই সাধনা আচলতে সাধনা সেইটোৱেই কয় আচলতে সেইটোৱে সাধনা আৰু এইখিনিতে ক'ব বিচাৰো দৰ্শকসকল যিসমূহ মেছেজ আহে ধৰক মোৰ তাত বহুতে এনেকে সুধে যে কাৰোবাৰ ব্লেক মেজিকৰ কিবা প্ৰব্লেম আছে ঘৰত আৰ্থিক অনাটন যদি ভাবিছে সেইসমূহ ঠিক কৰিবৰ কাৰণে গুৰু দীক্ষা ল'ব বিচাৰিছে সেইটো কিন্তু উচিত কথা নহ'ব মানে বস্তুটো ভাল পাব লাগিব সেই মাৰ্গটোত আগবাঢ়ি যাম বুলি এটা হেঁপাহ থাকিব লাগিব জীৱনৰ সমস্যা সমাধান সেইটো কথা নহয় আৰু দীক্ষা লোৱাৰ পিছত প্ৰকৃত গুৰুৰ ওচৰত দীক্ষা লোৱাৰ পিছত জীৱনটো এনেও চিজিল লাগি যায় গতিকে উদ্দেশ্যটো প্ৰথম এনেকুৱা হ'ব লাগিব যে মই ভাল পাওঁ মই বস্তুটো ভাল পাওঁ অন্তৰৰ পৰা বহুত ভাল পাওঁ তাৰপিছত সমস্যাসমূহ বা আমিতো যি ভোগ কৰিব লাগে এই পৃথিৱীত সেইখিনিতো কম পৰিমাণে হ'লেও ভোগ কৰিবই লাগিব নহয় জানো বাইদেউ যিখিনি কৰ্মবান্ধন লৈ আহো কৰ্মখিনি এনেকুৱা ধৰণৰ কৰ্মটোতো এটা জন্মৰ পাছত সিটো জন্মলৈ গুচিয়ে যাব আমাৰ আত্মা ওলাই যোৱাৰ লগে লগে আত্মাৰ লগে লগে কৰ্ম ওলাই যাব আমাৰ মনটো ওলাই যায় একেলগতে আকৌ এটা নতুন মন হৈ নতুন মানুহ এজনৰ লগত সোমাই পৰিব আত্মাটোৱে তেতিয়া নতুন মন এটা হ'ব আৰু কৰ্মখিনি একেখিনিয়ে সেইখিনি কৰ্ম টান সেইকাৰণে মানুহবিলাকে ভাল যেতিয়া কৰি যাব সেই ভাল কামখিনিয়ে সেই কৰ্মখিনি মাইনাছ হৈ থাকিব বেয়াবিলাক হয়তো সেইটো কাৰণে এতিয়া যদি কোনোবাই সঁচাকে এই আধ্যাত্মিক দিশটো বহুত বেছি ভাল পাইছে বা ধৰক আগবাঢ়ি যাব বিচাৰিছে যে তেওঁ সৎ হ'ব বেয়া কাম নকৰে তেতিয়াহ'লে ঈশ্বৰৰ ওচৰতে প্ৰাৰ্থনা কৰি তেনেকে আগবাঢ়ি যোৱা ভাল হ'লে বাইদেউ এতিয়া অনুৰোধ জনাম ধৰক কোনোবা এজন গুৰু বিচাৰি পাইছে এতিয়া তেওঁ প্ৰকৃত গুৰু হয় নে নহয় তেনেকুৱা কিবা হেৰি আছে নেকি যে এইকেইটা মানে ধৰক হেৰি হয় মানে প্ৰকৃত গুৰু এজন এনেকুৱাই হয় কিছুমান
চিনটো থাকিব নিশ্চয়। আপুনি যেনেকে ক'লে 1 নম্বৰতে পইচাটো গণ্য হেৰি হয় মানে মুখ্য নহয়, টকা পইচাটো তেওঁৰ লগত ধৰক পইচাৰে গুৰুৰ সেইটো নচলিব যে মই দিম, মোক ইমান পইচা দিব, সেইটো নহয়। আচলতে হয় কি, গুৰুৱেও বস্তুবিলাক এনেধৰণে চায় যে এজন মানুহে দীক্ষা ল'ম বুলি ক'লেই যে তেওঁ ল'ব দিবই, সেইটোও নহয়। কোনোবাই বোলে মই তেওঁ চাব যে তেওঁ ল'ব, সঁচাকে ল'বনে নে কি কৰিব দীক্ষাটো লৈ তেওঁৰ লাইনটো কেনেকুৱা হ'ব, সেইবিলাক তেওঁ জানিবই এটা। আৰু প্ৰকৃত গুৰুজনে সেই বিষয়টোত আধ্যাত্মিক মাৰ্গটোত বহুত উচ্চ পৰ্যায়লৈ যায়গে। গতিকে মানুহ এজন দেখিলেতো কোৱা ডাঙৰ কথাই নহয়, তেওঁ বহুত বস্তুৱেই তেওঁ গম পাই থাকে। সেইবিলাক আগৰ যেনেকে ঋষিসকল আছিলে, বহুত বস্তুৱে, এতিয়া মন্ত্ৰ দিওঁতেও নিজৰ পৰাই মন্ত্ৰবিলাক হ'ব, সেই মন্ত্ৰৰো কোনো কিতাপে পত্ৰে আপুনি নাপাব। তেনেকুৱা ধৰণৰো হ'ব পাৰে বস্তুবিলাক। কিন্তু সেই গুৰুজনে সেইবিলাক ভগৱানেই দিয়াইছে তাৰমানে এইবিলাক বিষয়। সময়ৰ লগত কিছুমান মন্ত্ৰৰ কিছুমান যোগ হৈ যায়, কিছুমান গুচি যায়, কিছুমান শব্দ কমি যায়, কিছুমান শব্দ বাঢ়ি যায় যুগৰ সময়ৰ বস্তুবিলাকৰ লগত। তেনেকুৱা ধৰণৰ বহুত হয় তেনেকুৱা। আৰু সেইকাৰণে পটককে লওঁ বুলি ক'লেও এজন গুৰু, ভাল গুৰু এজন ল'বই যে মই এইজনক ল'মেই বুলি ক'লে নহ'ব। তেওঁ তাত বা তেখেত সোমাবই পাৰেগে নাই আশ্ৰমখনত, তেনেকুৱা ধৰণৰো হয়। আৰু 2 নম্বৰ কথাটো এইটো হ'ব, গুৰুৰো গুৰু থাকিব লাগিব। গুৰুৱেতো দীক্ষা লৈহে আহিব লাগিব, নহ'লেতো নহ'ব। তেওঁতো এজনৰ পৰা পাই আহিব লাগিব, সেইজনেও এজনৰ পৰা পাই আহিব লাগিব বস্তুখিনি। মানে গুৰু অবিহনে কোনো নিজে শিকিব নোৱাৰে। সম্ভৱেই নহয় এইটো বিষয়ত। কাৰণ এটা মন্ত্ৰ দিয়া মানে এটা মন্ত্ৰ গালে আপুনি এজন দেৱী বা দেৱতাৰ মন্ত্ৰ। সাধাৰণতে আমি যি দেৱী দেৱতা দেখি আছো এইবিলাকেই চবেই গাই থাকিব, শুনি থাকিব, ইউটিউবত দেখিলে, টিভিত দেখিলে এইবিলাকেই মন্ত্ৰ গাই থাকে। কিন্তু যেতিয়া আধ্যাত্মিক মাৰ্গত সেইবিলাক মন্ত্ৰ বুলিয়েই মানে সেইবিলাক মন্ত্ৰৰ আচলতে জপ কৰাই নহয়। বিভিন্ন দেৱী দেৱতা থাকে, বেলেগ বেলেগ সময়ত বেলেগ বেলেগ কামৰ কাৰণে বেলেগ বেলেগ দেৱতা দেৱী থাকে। আৰু সেই মাৰ্গটোত নিব কোনজনে প্ৰকৃততে নিব, আৰু নিব মানে তেওঁ নিজে নহয়, তেওঁক আকৌ ছাপৰ্টিং দেৱী দেৱতা থাকিব, ঋষিসকল থাকিব। ঋষিকো আমি সমানে কৰিব লাগিব। এনে এজন ঋষিক বোলে নাম কৰি দিলে এইজন ঋষিৰ লগত গাই দিয়ক আপুনি, সেইটো নহয়। তেওঁৰ লগত সেই ঋষিৰ কি সম্বন্ধ আছে সেইটো জনা মানুহ লাগিব তাৰমানে গুৰুজনে। আৰু বিষয়টোৰ লগত এইটো বিষয়ত কোনকেইজন ঋষিয়ে জানিব, এইটো বস্তুত কোনকেইজন দেৱী দেৱতা হ'ব লাগিব। সেনেকুৱা। আৰু হয়তো দীক্ষা লোৱা ব্যক্তিগৰাকীয়ে এনেকুৱাও কৰিব পাৰে, তেওঁৰ ওচৰত আগতে দীক্ষা লোৱা কাৰোবাৰ লগত কথা পাতি চাব পাৰে, মানে তেওঁৰ কোনোবা আগৰ শিষ্যৰ লগতো কথা পাতি চাব পাৰে যে চব ঠিকে আছে নে, বা তেনেকুৱা ধৰণৰো হ'ব পাৰে কথাখিনি। এতিয়া মানে হয় কি, জানিবই লাগিব, নহ'লে এজন মানুহৰ ওচৰত গৈ এজনৰ মানুহৰ ওচৰত গৈ পেলাইতো আৰু দীক্ষা লোৱাগে নাযায়। তেওঁ বোলে এইটো লাইন বহুত পূজা সেৱা, ৰাতিপুৱাৰ পৰা মানুহজন বোলে হেৰিতে আছে, হোম যজ্ঞতে বহি আছে, বোলে ৰাতিপুৱাৰ পৰা সাধনাই কৰি আছে। কিন্তু সাধনাই কৰি আছে মানে পুৰা লাইনত বা গৈছে নাই, হয়নে নহয়? তেখেতে বা এটা পৰ্যায় পাইছেগে নাই, পাব লাগিব নহয় এটা পৰ্যায়। এটা পৰ্যায় পাবলৈ হলে বহুত লেভেল পাব। আমাৰ সাধনা মাৰ্গটো এনেকুৱা বস্তু, এটা এটা লেভেল পাৰ কৰি গৈ থাকিব লাগে। আমি বহুত লেভেল পাৰ কৰি গৈ এটা লেভেল পাম। তাৰপৰা গুৰু অভিযোজনৰ আৰু বহুত লেভেলৰ ওপৰত যায়গে। তেওঁ সেইখিনি আমি টাচ কৰিবই নোৱাৰো, যদিও যিমান বছৰে মই লাগিলে সাধনা কৰো। সেইটো যে মই বোলে তেওঁতকে বেছি হৈ গলো, সেইটো হ'বই নোৱাৰে তাৰমানে। নিশ্চয় সেইটো হ'বই নোৱাৰে। হ'ব নোৱাৰে এইকাৰণে নোৱাৰে, মই যিমানেই শিকো তেওঁৰে পৰাহে শিকিছো। গতিকে মই ক'ব পাৰো, এতিয়া তুমি যদি মোক কোৱা যে বাইদেউ আপুনি যে বস্তুখিনি শিকিলে, এতিয়া আপুনি কেনেকে শিকিলে? মোৰ গুৰুৰ পৰা শিকিলো। মোৰ গুৰুৰ বিষয়ে তুমি যেতিয়া জানিবা, তেতিয়া তুমি হয়তো সেই গুৰুজন তুমি তেতিয়া বিচাৰিব পাৰা। মানে দৰ্শকসকল, আপোনালোকে ধৰক এইটো কৈ দিছো আৰু যিহেতু সোধে বহুতে, কাৰোবাৰ ওচৰত দীক্ষা লবলৈ যেতিয়া যাব,
অকমান চাই লোৱাটো ভাল যে তেওঁৰ আগৰ শিষ্যসকলে কেনেকুৱা ধৰণৰ ফল পাইছে বা আগৰ শিষ্য আছেনে কোনোবা পুৰণা শিষ্যৰ লগতো কথা পাতি ললে আপোনালোকে নিজেই গম পাই যাব আপোনালোকে যাৰ ওচৰত দীক্ষা ল'ব গৈছে তেওঁ প্ৰকৃত গুৰু হয় নে নহয় নে কি কয় বাইদেউ একদম হয় কাৰণ আজি এই পৃথিৱীখনত এনেকুৱা এটা এই সময়ডোখৰত এনেকুৱা এটা হৈছে বহুতে বৃত্তিৰ কাৰণে উপাৰ্জনৰ কাৰণে বিভিন্ন লৈছে হয় বহুতে ইউটিউবত দুই এটা শিকি পেলাইও কৰিছে বহুতে ডাঙৰ তান্ত্ৰিক বুলি নিজকে প্ৰচাৰ কৰি ফুৰে যে মই বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰো বহুত হেৰি কৰিব পাৰো একেবাৰে বহুত ইউটিউবত শিকিছে হেৰি শিকিছে বা হেৰি কৰিছে কিন্তু সেইটোৱে নহয় কিবা এটা কৰিলে আকৌ বহুত ধৰণৰ আমাৰ এই পৃথিৱীখনত বহুত ধৰণৰ বস্তু আছে বহুতে বহুত ধৰণৰ বস্তু ৰাখে এক্সট্ৰা পাৱাৰ এক্সট্ৰা বস্তু ৰখা নট পাৱাৰ এক্সট্ৰা বস্তু ৰখা বুলি মই ক'ম ধৰক বহুতে বহুত বস্তু পঢ়িব পাৰে বহুত বস্তু ৰাখিব পাৰে পঢ়া বুলিও মই কৈছো ধৰক বুজি পাইছো কিছুমানে পঢ়িবও পাৰে সেইবিলাকৰ দ্বাৰা কাম কৰে কিছুমানে কিছুমান বস্তু সাধনা কৰে সেইবিলাকৰ দ্বাৰা কাম কৰে সেইবিলাক বহুত এটা লেভেলত থাকে সেইবিলাক প্ৰতিটো সাধনা মাৰ্গৰ নহয় সাধনা মাৰ্গত আহিলেতো এইবিলাক পোহা বা কিবা প্ৰশ্নই নুঠে নিজৰ ইষ্টজনে বা দেৱ দেৱতাই নিজে দেৱী দেৱতাৰ লগত তেওঁৰ লাইনটোত যিখিনি বস্তু আছে সেইখিনি যাব লগত তাৰ লগত যদি বেলেগ বেলেগ সাধনাৰ লগত লাগে সেইখিনি সাধনা কৰি যাব লাগিব লগত হয় হয় কিন্তু এইবিলাক নহয় এই যে কোনোবাই কিবা ৰাখিছে কিবা বস্তু ৰাখি পেলাই কাম কৰাইছে সেইবিলাক এটা বেলেগ বস্তু সেইটো লাইন এইটো লাইনৰ লগত নপৰে আধ্যাত্মিক বুলি কোৱা নাযায় প্ৰকৃত অৰ্থত আধ্যাত্মিক নহয় আৰু তেনেকে যদি ধৰক কোনোবাই গুৰু দীক্ষা লয় বা কিবা কৰে সাংঘাতিক সমস্যা হ'ব পিছলৈ গৈ দীক্ষা লোৱাজনৰ তেওঁৰ ওচৰত যদি গুৰু ভাবি পেলাই লয়গে তেনেকুৱা মানুহৰ ওচৰত লৈ পেলাই বহুতো বিপদ হয় এইকাৰণে হয় তেওঁ প্ৰকৃততে সেই প্ৰটেকশ্যনটো দিব নাজানে নহয় গুৰুজনে প্ৰকৃত মই যিজন ক'লো যিজন প্ৰকৃত গুৰু তেওঁ সেই প্ৰটেকশ্যনটো শিষ্যজনক প্ৰতিটো বিষয়ে প্ৰটেকশ্যনটো দিব জানে তেওঁৰ লগত যে সেই মন্ত্ৰ দিলে সেই দেৱী দেৱতাৰ মন্ত্ৰ দিলে এজন দেৱী দেৱতাক যেতিয়া তুমি সাধনা কৰিবা বহুত অপদেৱতাও তোমাক দিগদাৰি কৰিবলৈ আহিব পাৰে বহুত ধৰণৰ বস্তু আহিব পাৰে এই পৃথিৱীখনত 14 ভুৱন বুলি কৈছো 14 ভুৱনত বিভিন্ন বস্তু আছে বহুত বস্তুৱে এট্ৰেক্ট কৰিব মানে আকৰ্ষণ কৰি বহুতে বহুত ধৰণৰ দিগদাৰি কৰিবলৈ আহিব আকৌ মানুহৰ দ্বাৰাও বহুত কৰিবলৈ আহিব পাৰে সেইকাৰণে এই বস্তুবিলাক সাধাৰণতে বৰকে পাব্লিচিটি দিয়া নাযায় নিজে শিকা দিনতেই কৈছো মোক কোনেও গম নাপাইছিলে এতিয়া নিজে লিখি মেলি আজি 7-8 বছৰে মই অসমীয়াত লিখি আছো কাৰণে অসমৰ মানুহে জানিছে ধৰক এইটো জানিছো যদিও কেনেকে হিল ভিউ হ'ল এতিয়ালে ধৰক জানিছে আৰু এতিয়া বয়সো এটা হৈ আহিছে মানে কোৱাও যায় সেইকাৰণে যে এইটো সঁচা কথাটো মানে কেতিয়াবা কৈও ভাল লাগে যে মোৰ গুৰুৰ পৰা এইখিনি বস্তু মই সেইটো এটা মোৰ কাৰণে মই আজি গৰ্ব অনুভৱ কৰে মোৰ গুৰুজনে ইমানখিনি বস্তু এটা শিকাই দিছে যিটো বস্তুত মই গুচি গৈছোগে যেনেকুৱা ধৰণৰ হৈছে ধৰক গুৰুৰ কাৰণেই হৈছে সেইখিনি মই নিজৰ পৰা মই হৈছে বুলি মই ক'ব নোৱাৰো কাৰণ সেই সাধনাবিলাক কৰাৰ কাৰণে মই কিছুমান হয় দৰ্শকসকল মই বাইদেউৰ লগত আজি বহুত সময় কথা পাতিলো বাইদেউৰ কিতাপো মই পঢ়িছো কিন্তু ধৰক বাইদেউৰ কিতাপতো বা ধৰক এনেকেও নিজৰ অভিজ্ঞতাখিনি নকয় এইটো কিন্তু বিৰাট ডাঙৰ এটা চিন বুলি ক'ব পাৰি যোনে প্ৰকৃত সাধনা মাৰ্গত আছে যে মই এইটো সিদ্ধি পাইছো এইটো পাইছো এনেকে নকয় যিখিনি ধৰক মোক বিশ্বাস কৰি পাইনে অকমান টিকলামান ক'ব পাৰে বাইদেউ মোক সেইখিনিহে কৈছে কিন্তু নকয় এইটো মানে একদম সত্য কথা নিজৰ সিদ্ধিৰ কথা কোনেও কাকো নকয় তেতিয়াহ'লে দৰ্শকসকল আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে যে গুৰু দীক্ষা কেনেকে হ'ব লাগে কি কথা কি বতৰা বাইদেৱে ইমান সুন্দৰকে আপোনালোকক বুজাই দিলে আৰু বাইদেউতো আজি 25 বছৰৰো বেছি মানে সাধনা মাৰ্গতে আছে আৰু তেওঁ বস্তুবিলাক মানে আমাৰ শাস্ত্ৰত যিবিলাক কথা আছে কিয় হ'ল কেনেকে হ'ল একদম গভীৰভাৱে ইতিমধ্যে কিতাপ কেইখন তেওঁ উলিয়াইছে মই ভিডিঅ'টোৰ প্ৰথমতে আপোনালোকক দেখাই দিছো পঢ়ি আপোনালোকে যদি সেই কিতাপসমূহ পঢ়ে আৰু বহুত কথাই জানিব পাৰিব এতিয়া মই এইটোৱে আশা ৰাখিলো যিসকলে মোক প্ৰায় গুৰু দীক্ষাৰ কথা সোধে বা সাধনা মাৰ্গত আগবাঢ়ি যাবলৈ বহুত বেছি হেঁপাহ নিশ্চয় আজি বাইদেউৰ কথাখিনি আপোনালোকক নিশ্চয় সহায় কৰিব গভীৰভাৱে কথাবোৰ চিন্তা কৰিব ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব নিশ্চয় আগবাঢ়ি যাব পাৰিব আৰু প্ৰকৃত গুৰু কেনেকৈ চিনিব পাৰি বাইদেউতো আপোনালোকক ক'লে ঠিক আছে বাৰু তেতিয়াহ'লে বহুত বহুত ধন্যবাদ জনালো নমস্কাৰ বাইদেউ ইমান ধুনীয়াকে আমাক সময়খিনি দিলে আপোনালোককো বহুত বহুত ধন্যবাদ জনালো দৰ্শকসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব বুলি মই আশা ৰাখিলো ঠিক আছে বাৰু তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো জয় মা কামাখ্যা ওম নমঃ শিৱায়